নমস্কাৰ বন্ধুসকল, আজি আমি পদিনা শাকৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কথা পাতিম। আমি বেছিভাগ মানুহেই পদিনা শাক খাই ভাল পাওঁ আৰু বেছিভাগ মানুহৰে ঘৰত এই পদিনা শাক থাকেই। কিন্তু পদিনা শাকৰ যে বহুতো স্বাস্থ্য উপকাৰিতা গুণ আছে এই কথা কিন্তু আমি বেছিভাগ মানুহেই নাজানো, বা জানিলেও আমি এই পদিনা শাকৰ স্বাস্থ্য উপকাৰিতা গুণবোৰ ইগনোৰ কৰি চালোঁ। পদিনা শাকৰ বৈজ্ঞানিক নাম হৈছে মেন্থা আৰু ইংৰাজীতে ইয়াক মিন বুলি কোৱা হয়। আৰু পদিনা শাক আচলতে বহু পুৰণি কালৰে পৰা আয়ুৰ্বেদিক চিকিৎসাত ব্যৱহাৰ হৈ আহিছে, যিহেতু পদিনা শাকৰ বহুতো স্বাস্থ্য উপকাৰিতা গুণ আছে। আচলতে পদিনা শাকত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কেইবাবিধো পুষ্টি উপাদান ভৰপূৰ মাত্ৰাত পোৱা যায়। ইয়াৰ ভিতৰত হৈছে ভিটামিন এ, ভিটামিন চি, ভিটামিন বি কমপ্লেক্স, আইৰণ, কেলছিয়াম, ফছফৰাছ। এই উপাদানবোৰ পদিনা শাকত যথেষ্ট পৰিমাণে পোৱা যায় আৰু এই উপাদানবোৰ পোৱাৰ বাবে আচলতে পদিনাই মানুহৰ সুস্বাস্থ্যত যথেষ্ট ভাল কাম কৰে। সেইবাবে মানুহে বহু পুৰণি কালৰ পৰাই পদিনা শাকৰ ব্যৱহাৰ কৰি আহিছে আৰু পদিনা শাক আচলতে প্ৰত্যেকজন মানুহেই পদিনা শাক খাই ভাল পায়। গতিকে আজি আমি পদিনা শাকৰ 10টা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কথা পাতিম। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। গতিকে বন্ধুসকল, আহকচোন এতিয়া আমি পদিনা শাকৰ এই 10টা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে এবিধ কথা পাতোঁ আহক। পদিনাৰ 1 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাই হজম শক্তি বৃদ্ধি কৰে, লগতে ভোক বৃদ্ধি কৰে। বৰ্তমান যুগত মানুহৰ এক প্ৰধান স্বাস্থ্য সমস্যা হৈছে হজমৰ গণ্ডগোল। গতিকে পদিনা শাকৰ যিহেতু হজম শক্তি বৃদ্ধি কৰিব পৰা গুণ আছে, সেইবাবে পদিনা শাক আচলতে মানুহে নিয়মিতভাৱে খাব লাগে। তেতিয়া মানুহৰ হজম শক্তি বৃদ্ধি পায়। লগতে যিসকল মানুহে খাবলৈ মন নাযায়, অৰ্থাৎ ভোক নলগা সমস্যা আছে, তেওঁলোকেও মাজে সময়ে যদি এই পদিনা শাকৰ চাটনি বনাই খায় তেনেহ'লে তেওঁলোকৰ ভোক বৃদ্ধি হয় আৰু খাবলৈ মন যায়, তেতিয়া তেওঁলোকে খোৱাত ভাল হয় বা সুবিধা হয়। গতিকে পদিনাৰ এই হজম শক্তি বৃদ্ধি কৰা লগতে ভোক বৃদ্ধি কৰা গুণটোৱে আচলতে মানুহৰ সুস্বাস্থ্যত যথেষ্ট ভাল কাম কৰে। আৰু হজম শক্তি বৃদ্ধি কৰা হেতুকে পদিনা যদি নিয়মিতভাৱে বা সপ্তাহত অন্তত 2 দিন বা 3 দিন চাটনি হিচাপে খোৱা হয় তেনেহ'লে মানুহৰ যি হজমৰ গণ্ডগোল সেই হজমৰ গণ্ডগোল নাইকিয়া হৈ যায়। আৰু লগতে যিসকল মানুহে কোনো গুৰুতৰ ৰোগত ভোগাৰ পাছত খাবলৈ মন নোযোৱা হয়, তেওঁলোকেও যদি পদিনাৰ এই চাটনি বনাই খোৱা অভ্যাস কৰে তেনেহ'লে তেওঁলোকে খাদ্য গ্ৰহণত বা ভোক বৰ্ধন হৈ তেওঁলোকে খাদ্য বেছিকৈ খাব পাৰে। গতিকে পদিনাৰ এই হজম শক্তি বৃদ্ধি কৰা আৰু ভোক বৃদ্ধি কৰা এই গুণটোৱে মানুহৰ সুস্বাস্থ্যত আচলতে যথেষ্ট ভাল কাম কৰে। পদিনা শাকৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনা শাকৰ আচলতে যথেষ্ট পৰিমাণে এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল প্ৰপাৰ্টিজ আছে, যাৰ বাবে পদিনাই আচলতে যদি নিয়মিতভাৱে বা মাজে সময়ে পদিনাৰ এই চাটনি বনাই খোৱা হয় তেনেহ'লে পদিনাই মানুহৰ অৰেল হেল্থ যথেষ্ট উন্নত কৰে আৰু মানুহৰ মুখৰ ভিতৰত যি বেক্টেৰিয়া জমা হয় মানুহৰ মুখৰ দুৰ্গন্ধৰ সৃষ্টি কৰে বা শ্বাস প্ৰশ্বাসৰ দুৰ্গন্ধৰ সৃষ্টি কৰে, সেই দুৰ্গন্ধ অতি সোনকালে নাইকিয়া কৰে। গতিকে পদিনাৰ এই এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগেল প্ৰপাৰ্টিজটোৱে আচলতে মানুহৰ অৰেল হেল্থ উন্নত কৰে। আৰু দাঁতৰ আলুত যিসকলৰ ইনফেকশ্যন হয়, বেক্টেৰিয়েল ইনফেকশ্যন হয়, তেনেধৰণৰ বেক্টেৰিয়েল ইনফেকশ্যন অতি সোনকালে পদিনাৰ ভাল কৰিব পৰা গুণ থাকে। সেইবাবে মাজে সময়ে বা সপ্তাহত অন্তত 2 দিন বা 3 দিন ভাতৰ লগত পদিনাৰ চাটনি বনাই খাব লাগে। অৱশ্যে পদিনাৰ চাটনি অতি বেছিকৈ খোৱা ভাল নহয়, এই বিষয়ে মই ভিডিঅ'টোৰ শেষত কৈ দিম। আমি সাধাৰণতে পদিনাৰ চাটনি অকণমানি খাওঁ আৰু সিমানখিনিয়ে খোৱা আচলতে যথেষ্ট। গতিকে পদিনাৰ এই অৰেল হেল্থ ভাল কৰিব পৰা গুণ আছে। পদিনাৰ 3 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাই আচলতে শ্বাসযন্ত্ৰৰ উন্নতি ঘটায়। যিসকল মানুহে শ্বাসযন্ত্ৰৰ বিভিন্ন সমস্যাত ভুগি থাকে, যেনে চৰ্দি কাহ হ'লে শ্বাস প্ৰশ্বাসত অসুবিধা হয় বা ব্ৰংকাইটিছ হৈ থাকিলে শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হয়, তেনেধৰণৰ অসুবিধাবোৰ পদিনাই দূৰ কৰিব পৰা গুণ আছে। আচলতে পদিনাৰ পাত অলপ গৰম পানীত পেলাই দি সেই গৰম পানীৰ ভাপ যদি লোৱা হয় তেনেহ'লে শ্বাসযন্ত্ৰৰ এই কষ্ট অতি সোনকালে দূৰ হৈ যায়। গতিকে
যিসকল লোকে শ্বাসযন্ত্ৰৰ কষ্টত বা উশাহ নিশাহৰ সমস্যাত ভুগি থাকে তেওঁলোকে গৰম পানীত এই পদিনাৰ পাত পেলাই দি তাত কাপোৰ এখনেৰে ঢাকি লৈ যদি শুঙে বা ইনহেল কৰে তেনেহ'লে তেওঁলোকৰ এই উশাহ নিশাহ লোৱা সমস্যা অতি সোনকালে ভাল হৈ যায়। পদিনাৰ 4 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাৰ পাতৰ মূৰৰ বিষ নাশ কৰিব পৰা বা দূৰ কৰিব পৰা গুণ আছে। যিসকল লোকে সঘনাই মূৰৰ বিষত ভুগি থাকে তেওঁলোকে যদি পদিনাৰ চাটনি কিছুদিনৰ বাবে খায় বা মাজে সময়ে খায় অন্তত সপ্তাহত 2 দিন বা 3 দিন তেওঁলোকৰ এই মূৰৰ বিষ অতি সোনকালে ভাল হৈ যায়। আচলতে পদিনাৰ পাতৰ এই মূৰৰ বিষ বা গাৰ বিষ যিকোনো গাৰ বিষ ভাল কৰিব পৰা গুণ থকা বাবে আয়ুৰ্বেদিক শাস্ত্ৰত বহু পুৰণি কালৰ পৰাই বিষনাশক হিচাপেও এই পদিনাৰ পাত ব্যৱহাৰ হৈ আহিছে। গতিকে পদিনাৰ পাতে মানুহৰ মূৰৰ বিষ যিসকল লোকে সঘনাই মূৰৰ বিষত ভুগি থাকে তেওঁলোকৰ এই মূৰৰ বিষ অতি সোনকালে ভাল কৰি দিব পাৰে। অৱশ্যে পদিনাৰ পাতৰ ভাপ যদি লোৱা হয় তেতিয়াও মূৰৰ বিষ অতি সোনকালে দূৰ হৈ যায়। পদিনাৰ পাতৰ 5 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনা আচলতে এলাৰ্জি দূৰ কৰিব পাৰে বা পদিনাক এলাৰ্জি নাশক হিচাপেও ব্যৱহাৰ কৰিব পাৰি। যিসকল লোকে সঘনাই কিছুমান এলাৰ্জিত ভুগি থাকে যেনে ডাষ্ট এলাৰ্জি বা কিছুমান ফুলৰ ৰেণু যদি গাত লাগে বা নাকত লাগে তেতিয়া কিছুমান মানুহে এলাৰ্জিত ভুগি থাকে। গতিকে এনেধৰণৰ ডাষ্ট এলাৰ্জি বা ফুলৰ ৰেণুৰ এলাৰ্জিৰ পৰা এই পদিনাই অতি সোনকালে সকাহ দিব পাৰে। গতিকে যিসকল লোকে এলাৰ্জিৰ সমস্যাত ভুগি থাকে তেওঁলোকে এই পদিনাৰ পাত শুঙিব পাৰে বা পদিনাৰ পাত গৰম পানীত দি গোন্ধ ল'লেও আচলতে এই এলাৰ্জি অতি সোনকালে ভাল হৈ যায়। পদিনা শাকৰ 6 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাৰ শাকৰ মানসিক চাপ দূৰ কৰিব পৰা গুণ আছে। যিসকল লোকে যিকোনো সময়তে বা সঘনাই মানসিক চাপত ভুগি থাকে তেওঁলোকে এই মানসিক চাপ দূৰ কৰিবলৈ হ'লে পদিনাৰ পাতৰ চাটনি বনাই সেৱন কৰিব লাগে বা পদিনাৰ পাত গৰম পানীত দি আচলতে ইনহেল কৰিলেও মানুহৰ এই মানসিক চাপ অতি সোনকালে দূৰ হয়। গতিকে পদিনাৰ এই মানসিক চাপ দূৰ কৰিব পৰা এটা সাংঘাতিক স্বাস্থ্য উপকাৰিতা গুণ আছে। পদিনাৰ পাতৰ 7 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাৰ পাতৰ ব্ৰেইন পাৱাৰ অৰ্থাৎ স্মৃতি শক্তি বৃদ্ধি কৰিব পৰা গুণ আছে। যিসকল লোকে পদিনাৰ পাতৰ চাটনি মাজে সময়ে খায় বা পদিনাৰ পাত গৰম পানীত দি সেই গৰম পানীৰ ভাপ লয় তেওঁলোকৰ আচলতে স্মৃতি শক্তি বৃদ্ধি পায় বা ব্ৰেইন পাৱাৰ বৃদ্ধি পায়। গতিকে যিসকল লোকে এই পাহৰি যোৱা সমস্যাত ভুগি থাকে তেওঁলোকে আচলতে এই পদিনাৰ পাতৰ চাটনি মাজে সময়ে সেৱন কৰিব লাগে বা পদিনাৰ পাত গৰম পানীত দি সেই গৰম পানীৰ ভাপ ল'ব লাগে। তেতিয়া আচলতে মানুহৰ ব্ৰেইন পাৱাৰ বা স্মৃতি শক্তি বৃদ্ধি পায়। পদিনাৰ পাতৰ 8 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাৰ পাতৰ চাটনি যদি নিয়মিতভাৱে সেৱন কৰা হয় তেনেহ'লে মানুহৰ কলেষ্ট্ৰলৰ সমস্যা নাইকিয়া হয়। মানুহৰ তেজৰ বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমোৱা আৰু লগতে ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰা এই পদিনাৰ পাতৰ গুণ আছে। গতিকে যিসকল লোকে কলেষ্ট্ৰলৰ সমস্যাত ভুগি থাকে তেওঁলোকে যদি সপ্তাহত অন্তত 3 দিন এই পদিনাৰ পাতৰ চাটনি সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই কলেষ্ট্ৰলৰ সমস্যা অতি সোনকালে ভাল হৈ যায়। আচলতে তেজত থকা বেয়া কলেষ্ট্ৰল যাক LDL বুলি কয় সেই LDLৰ পৰিমাণ কমায় আৰু লগতে যি ভাল কলেষ্ট্ৰল অৰ্থাৎ HDL অৰ্থাৎ ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে যাৰ বাবে আচলতে কলেষ্ট্ৰলৰ সমস্যাও দূৰ হয় লগতে উচ্চ ৰক্তচাপৰ সমস্যাও অতি সোনকালে ভাল হৈ যায় যিহেতু উচ্চ ৰক্তচাপৰ লগত এই কলেষ্ট্ৰলৰ সমস্যা জড়িত হৈ থাকে। পদিনাৰ পাতৰ 8 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে পদিনাৰ পাতৰ যিহেতু এণ্টি ফাংগেল এণ্টি বেক্টেৰিয়েল গুণ আছে গতিকে পদিনাৰ পাতে মানুহৰ ছালত যিবোৰ ব্ৰণ উঠা বা ফুৱা উঠা বা মানুহৰ ছালত দাগ বহা এই সমস্যাবোৰ অতি সোনকালে ভাল কৰিব পাৰে। লগতে পদিনাৰ পাতৰ আচলতে মানুহৰ ছালত যি বয়সৰ চাপ পৰে বা লগতে বলি ৰেখা পৰে এনেধৰণৰ সমস্যাবোৰো অতি সোনকালে এই পদিনাৰ পাতে দূৰ কৰিব পাৰে যিহেতু পদিনাৰ পাতৰ এণ্টি ফাংগেল আৰু এণ্টি বেক্টেৰিয়েল গুণ আছে। পদিনা শাকত আচলতে ফাইটো নিউট্ৰিয়েণ্টছ থাকে যাৰ বাবে বহুতো বিজ্ঞানীয়ে পদিনাৰ এই গুণে বা পদিনা শাকে কেঞ্চাৰৰ বিৰুদ্ধে কাম কৰে বুলিও বহুতো বিজ্ঞানীয়ে দাবী কৰে যিহেতু পদিনা শাকত ফাইটো নিউট্ৰিয়েণ্টছ যথেষ্ট পৰিমাণে পোৱা যায়। সেইবাবে যদিহে নিয়মিতভাৱে পদিনা শাকৰ এই চাটনি খোৱা হয় তেনেহ'লে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰে বুলি বিজ্ঞানীসকলে দাবী কৰে। পদিনা শাকৰ 10 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে গৰ্ভৱতী মহিলাসকলৰ
যি মৰ্নিং সিকনেছ হয় সেই মৰ্নিং সিকনেছ পুদিনা পাতে আচলতে অতি সহজে দূৰ কৰে। গৰ্ভৱতী মহিলাসকলে ৰাতিপুৱা খাদ্যৰ লগত বা ভাতৰ লগত পুদিনাৰ পাতৰ অকণমান চাটনি যদি ব্যৱহাৰ কৰে তেনেহ'লে তেওঁলোকৰ এই মৰ্নিং সিকনেছৰ যি সমস্যা সেই মৰ্নিং সিকনেছৰ সমস্যা অতি সোনকালে দূৰ হৈ যায়। বা পুদিনাৰ পাত হাতেৰে মোহাৰি যদি শুঙি থকা হয় তেতিয়াও আচলতে গৰ্ভৱতী মহিলাসকলৰ এই মৰ্নিং সিকনেছ অতি সোনকালে দূৰ হৈ যায়। আৰু যিসকল লোকে গাড়ীত গ'লে বমি হয় তেওঁলোকেও আচলতে লগত যদি পুদিনাৰ পাত কেইখিলামান লৈ যায় আৰু দিনটোৰ ভিতৰত যদি গাড়ীৰ ভিতৰত শুঙি থাকে তেতিয়া তেওঁলোকৰো আচলতে এই বমি ভাৱ হোৱা সমস্যাটো দূৰ হয়। গতিকে পুদিনাৰ পাতৰ এই বমি দূৰ কৰা এটা সাংঘাতিক স্বাস্থ্য উপকাৰিতা গুণ আছে। বন্ধুসকল, পুদিনাৰ পাতৰ চাটনি খাই আমি বেছিভাগ মানুহে ভাল পাওঁ, কিন্তু পুদিনাৰ পাতৰ যে ইমান বড় স্বাস্থ্য উপকাৰিতা গুণ আছে সেই কথা আমি আচলতে বেছিভাগ মানুহে নাজানো, বা জানিলেও এইবোৰ কথা আমি ইগনোৰ কৰি চলোঁ। গতিকে আমি এই পুদিনাৰ পাত আচলতে এই স্বাস্থ্য উপকাৰিতা গুণবোৰৰ বাবে আমি ব্যৱহাৰ কৰিব লাগে। আৰু আপোনালোকৰ যদি ঘৰত পুদিনা নাই তেনেহ'লে পুদিনাৰ এই শাক আপোনালোকে ৰুই থ'ব আৰু পাৰ্মানেণ্টলি যাতে আপোনালোকৰ ঘৰত এই পুদিনা থাকে আৰু মাজে সময়ে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে পুদিনা সকলো সময়তে নাথাকে, বিশেষকৈ খৰালি মাহত পুদিনা আচলতে মৰহি যায়। আৰু পুদিনা হ'বলৈ হ'লে আচলতে অলপ বাৰী হেৰিয়া আৰু লগতে অলপ জেকা ঠাই হ'ব লাগে, তেনেকুৱা ঠাইতে আচলতে পুদিনা হয়। আজিকালি অৱশ্যে মানুহে পুদিনা বিশেষভাৱে ৰুই মানুহৰ ঘৰত ৰাখেই। গতিকে বন্ধুসকল, পুদিনাৰ এই স্বাস্থ্য উপকাৰিতাৰ কথা যদি আপোনালোকে শুনি ভাল পাইছে বা পুদিনাৰ এই স্বাস্থ্য উপকাৰিতা বিষয়ক ভিডিঅ'টো শুনি যদি আপোনালোকে উপকৃত হ'ব বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি চাই আপোনালোকে উপকৃত হ'ব পাৰিলে নে পৰা নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।